হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ আপডেট তোমালোকলৈ। যিসকল কেণ্ডিডেটে SSC যদি 2026 নতুন ভেকেঞ্চিটোক মানে এপ্লাই কৰিছা, নতুন ভেকেঞ্চিটোত তোমালোকে এপ্লাই কৰিলা, আৰু যিসকলৰ ফৰ্মবিলাক মানে ফটো কাৰেকশ্যন কৰিছিলা বা ছিগনেচাৰ ভুল হোৱাৰ কাৰণে কাৰেকশ্যন বা পোষ্ট প্ৰিফাৰেঞ্চ চেঞ্জিং কিবা এটা তোমালোকে কাৰেকশ্যন মুঠতে কৰিছা, কৰি পেলাই যদি তোমালোকে ছাবমিট কৰি দিছা মানে 2N অপশ্যনটো, মানে তোমালোকৰ যদি এটেম্প্ট 2 বুলি দেখুৱাইছে আৰু 1টো যদি কেঞ্চেল হৈছে, তাৰপিছত যদি তোমালোকে 2 এটেম্প্টত যদি যি কাষ্টেই নহওক, SC হওক, ST হওক, OBC হওক, EWS হওক, যি কাষ্টই নহওক, তোমালোকে যদি 200 টকা পে'মেণ্ট কাটা নাই, তেতিয়াহ'লে তোমালোকে 100% ফৰ্মখন ৰিজেক্ট হৈ যাব, তোমালোকৰ কেঞ্চেল হৈ যাব ফৰ্মখন। ৰিজেক্ট মানে কি কেঞ্চেল হৈ যাব। গতিকে তোমালোকে যদি তেনেকুৱা ভুল কৰিলা, তেতিয়াহ'লে এইটোত আশা কৰি লাভ নাই। বহুত কেণ্ডিডেটে তেনেকুৱা কৰিছে, মই পাইছোঁ। এইটো একদম স্পষ্টভাৱে তাতে লিখা হৈ আছে অফিচিয়েল ছাইডত, তোমালোকে চাই ল'ব পাৰা। যদি 200 টকা তোমালোকে কাৰেক্ট কৰাৰ পিছত, যিহেতু মই এইটো কৈ লৈছোঁ কিন্তু যে 1 নম্বৰ যিটো মানে তোমালোকে প্ৰথমতে এপ্লাই কৰিছিলা, তাৰপিছত এতিয়া যদি কাৰেকশ্যনত তোমালোকৰ 1 নম্বৰ এটেম্প্টটো যদি কেঞ্চেল হোৱা নাই, তেতিয়াহ'লে হয়তো এডমিট আহি যাব, একো প্ৰব্লেম নাই। কিন্তু যদি 1 নম্বৰ এটেম্প্টটো কেঞ্চেল হৈ গ'ল আৰু 2 নম্বৰটো যদি তোমালোকে ছাবমিট কৰি দিলা পে'মেণ্ট নিদিয়াকৈ, মানে তোমালোকে পইচা যদি নিদিলা, ড্ৰাফ্ট নাকাটিলা, তেতিয়াহ'লে তোমালোকৰ কেঞ্চেল হৈ যাব ফৰ্মখন। এইটো এটা সৰু আপডেট, গুৰুত্বপূৰ্ণ আপডেট। তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিয়া আৰু এনেকুৱা আপডেটবোৰৰ বাবে জব এণ্ড ডিফেন্সৰ লগত জড়িত হোৱা। ধন্যবাদ।